হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন ব্লগটিলৈ আৰু আজি এক্সিবিশ্যনত আহিছিলোঁ। এয়া চাওক কি বস্তু আছে আপোনালোকক দেখাই আছোঁ। এয়া বাঁহৰ বস্তু কেইটামান আছে। চেৰেকী এখন চেৰেকীৰে আৰম্ভ কৰিছোঁ। এয়া জাপি সকলোৰে পৰিচিত, অসমীয়াৰ পৰিচিত চিন। তাৰপিছত দা, এখন দা কাঠৰ নিৰ্মিত হৈছে আৰু এয়া হ'ল চালনী। তাৰপিছত এইখন লাহনী বুলি কয়, পানী সিঁচা। যেতিয়া পথাৰত পানী সিঁচিব লগা হয় এই লাহনী ব্যৱহাৰ কৰা হয়, আগতে ব্যৱহাৰ কৰিছিলে বা এতিয়াও কৰা হয়। তাৰপিছত এইখন তৰোৱাল, কাঠৰ তৰোৱাল। আগৰ দিনৰ ৰজা মহাৰজাবিলাকৰ এনেকুৱা লোহাৰ তৰোৱাল আছিলে। তাৰপিছত এইটো অখনা বুলি কয়, ৰাজবংশী ভাষাত অখনা বুলি কয়। আৰু এই অখনাটো খেৰ মানে কৰাৰ মৰণা মৰাৰ সময়ত ব্যৱহাৰ কৰা হয়, সেইবিলাক চপাবৰ বাবে অখনা। তাৰপিছত এয়া নাঙল যুৱলি। নাঙল যুৱলি আগৰ দিনত গৰুৰে হাল বাইছিল আৰু এই নাঙল যুৱলি ব্যৱহাৰ কৰিছিল। এতিয়া প্ৰায় মানে নাঙল যুৱলি ব্যৱহাৰ নহয়, সকলোতে ট্ৰেক্টৰেৰে হাল বোৱা হয় আৰু কম সময়তে হাল বাব পাৰি। কিন্তু নাঙল যুৱলিৰে হাল বালে বহুত সময় লাগিছিল, কিন্তু আগত এইবিলাকে ব্যৱহাৰ হৈছিল। এয়া হ'ল মানে দলি ভাঙাৰ কাৰণে, যিবিলাক ওখ ওখ মানে ডাঙৰ ডাঙৰ চাপৰ থাকে মাটিৰ। এয়া মৈ, যেতিয়া পথাৰত হাল বোৱাৰ পাছত মাটিবিলাক সমান কৰাৰ কাৰণে এইটো মৈ ব্যৱহাৰ কৰে। মৈটো গৰুৰে টানা হয় আৰু এই মৈ ব্যৱহাৰ কৰিলে মাটিবিলাক সমান হয়। তাৰপিছত এয়া বাঁহৰ খৰাহী, পাচি আৰু এয়া খালৈ, মাছ মাৰিবৰ কাৰণে জাকৈ খালৈ, মাছ ধৰিবৰ কাৰণে সকলোৰে পৰিচিত জাকৈ খালৈ এয়া। তাৰপিছত এয়া লাহনী বুলি কয়, ইয়াত আমি প্ৰথমতে দেখিছিলোঁ লাহনী। এইখিনিয়ে আছিল আজিৰ এক্সিবিশ্যনৰ মানে বাঁহৰ বস্তুখিনি। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।